হে দোস্ত ৱেলকাম টু মিনি ব্লগছ। কিমান ধুনীয়াকৈ সাজি কাচি ক'লৈ যাওঁ বুলি ভাবিছে। দুইজনে সাজি কাচি আজি যাওঁ কলেজলৈ, কাৰণ বহুত দিনৰ মূৰত কলেজখন দেখা পোৱা হ'ব, গতিকে সাজি কাচি আহিলোঁ। আমি বৰ্তমান আহিলোঁ ৰহা কলেজত হৈ আছে ফ্ৰেছাৰ্ছ নৱগত আদৰণি সভা। তালৈকে বুলি এক পাক ৰাওনা মাৰি দিলোঁ আৰু ঘৰতেও এনেই বহি আছিলোঁ। আহি পালোঁ কলেজৰ ভিতৰত, লগৰটোৱে কেমেৰাটো দেখি হাঁহিয়ে দিলে আৰু ময়ো অকণমান মিচিকে হাঁহিটোৱে মাৰি দিলোঁ। এইখন হ'ল ৰহা কলেজ। ইয়াৰ ভিতৰৰ সৌন্দৰ্যতা বুলি ক'ব গ'লেতো ভালেই। কলেজখনৰ ভিতৰলৈ সোমাই আহিয়ে মোৰ মনটো ভাল লাগি গ'ল। পুৰণা দিনবোৰলৈ মনত পৰি গ'ল, কলেজৰ সেই পুৰণা দিনবোৰ কেনে ধৰণৰ আছিল, ভাল লাগি যায়। সেই কলেজৰ পুৰণা দিন হওক, স্কুলীয়া জীৱনৰ পুৰণা দিন হওক, তেনেকৈ বুলি কৈ আমি ষ্টেজৰ সন্মুখেই পালোঁহি। চাওঁ বলক ধুনীয়াকৈ আপোনালোকেও দেখুৱাওঁ এটা গানৰ অনুভৱ। প্ৰগ্ৰাম আধাতে এৰি পেলাই দুইজনে গুচি আহিলোঁ, কাৰণ প্ৰগ্ৰাম এদিনীয়া পাতিছে, বহুত দেৰি হ'ব, গতিকে ঘৰৰো কাম আছে, গতিকে যাব লাগিব আৰু বুলি